খোজো যে 1 জুলাইত 3:50ত এজন পেশেন্ট আহিছিলে আৰু আমাৰ অন ডিউটি ডক্টৰ আছিলে তেখেতক এক্সামিন কৰাৰ পিছত কণ্ডিশ্যনটো ইমান ভাল দেখা নাছিল আৰু তেওঁৰ হিমোগ্লোবিনটো আছিল 66 পইণ্ট কিমান আছিল 6 আছিলে তো ব্লাড ট্ৰান্সফিউজন লাগা আছিলে লাগা থকাৰ কাৰণে সেইখিনি সময়ত এনেকুৱাও এটা কণ্ডিশ্যন ভাবা হৈছিল যে যদি আইচিইউ বেড খালি থাকে বা আইচিইউ যদি থাকে তেনেহ'লে তেখেতক আইচিইউত ভৰ্তি কৰি পেলাই সাবসিকুৱেন্টলি যিখিনি ট্ৰিটমেন্ট দিব লাগে সেইখিনি দিয়া যাব লগতে ব্লাড ট্ৰান্সফিউজন যেহেতু তেওঁক লাগিব এটা ইন্ডিকেশন হয় 6% হিমোগ্লোবিন থাকিলে তো তেওঁক এডমিট কৰা হৈছিল যেহেতু ব্লাড আইচিইউত বেড নাছিল গতিকে তেওঁক মেল মেডিচিন ৱাৰ্ডত এডমিট কৰা হৈছিল তাৰ পিছত 3 তাৰিখে তেখেতৰ ব্লাডৰ ৰিকুইজিশ্যন দিয়া হ'ল ৰিকুইজিশ্যন দিয়াৰ পিছত ব্লাড ট্ৰান্সফিউজ কৰা হ'ল কৰা হোৱাৰ পিছত হেদিনা তেখেতৰ কণ্ডিশ্যনটো যেতিয়া আইচিইউৰ বেডও খালি আছিলে সেইখিনি সময়ত তেওঁক আইচিইউ লৈকে শিফট কৰা হৈছে শিফট কৰাৰ পিছত ব্লাড ট্ৰান্সফিউজন কৰা হ'ল গোটেইখিনি হোৱাৰ পিছত 5 তাৰিখে তেখেতৰ দ্বিতীয়টো ব্লাড দিবৰ কাৰণে যেতিয়া ৰিকুইজিশ্যন দি পেলাই ব্লাড বেংকলৈকে পঠালে কাগজ পঠাওতে তাত এটা ডিসক্ৰিপেন্সি তেওঁলোকে পালে যে একচুয়ালি মানুহজনৰ ব্লাড গ্ৰুপ আছিলে O পজিটিভ কিন্তু যিখন ৰিকুইজিশ্যন আহিছে সেইখনত B পজিটিভ ওলালে আৰু যিখন পিংক কালাৰৰ আমাৰ লেবেল থাকে টিকেটৰ লগত সেই টিকেটৰ লগত থকা লেবেলখনত B পজিটিভৰ লেবেল লাগি থাকিলে তাৰ পিছত এই কথাটো লৈ পেলাই সোৱা গ'ল যে একচুয়ালি কি হৈছিলে তাত এটা বস্তু থাকে যে ব্লাড বেগ এটাত যেতিয়া ব্লাডটো দিয়া যায় বেগটোৰ এটা সেগমেন্ট থাকে সেগমেন্ট মানে বেগটোৰ পৰা যিডাল পাইপ ওলাই আহে সেই পাইপডালো থাকে আমি যথেষ্ট চালু তাৰ পিছত ৰেজিষ্টাৰ বিলাকত চালু ইয়াত যেটো ৰেজিষ্টাৰ আছিলে ব্লাডটো যেতিয়া টেষ্ট কৰাৰ সময়ত যেটো ব্লাড আমাৰ পৰা ব্লাড বেংকৰ পৰা ৰিলিজ কৰা ৰেকৰ্ড আছে এই ৰেকৰ্ডত দেখাইছে যে O পজিটিভে ৰেকৰ্ড মানে ৰিলিজ হৈছে আমাৰ পৰা কিন্তু টিকেটত যিখন লেবেল মাৰা আছে সেইখনত B পজিটিভ লিখা আছে সো ডেফিনেটলি এটা কনফিউজন আমাৰো হ'ল হোৱা কাৰণে আমাৰ হাতত এটাই উপায় আছিলে যে আমি যেটো সেগমেন্ট ব্লাড বেগ এটা ৰিলিজ কৰাৰ লগে লগে যেটো সেগমেন্ট আমি ৰাখি থওঁ এটো 7 দিনলৈকে ৰাখা যায় সো সেই সেগমেন্টটো বিচাৰি উলিয়ালো আমি কেনেকৈ বিচাৰি উলিয়াও যে যিখন ব্লাড ৰিকুইজিশ্যন ফৰ্ম থাকে সেই সেগমেন্টৰ আৰু ব্লাড বেগৰ নাম্বাৰটো ইয়াতে লিখা থাকে এই নম্বৰটোৰ লগত মিলাই আমি সেগমেন্টটো উলিয়ালো সেগমেন্টটো উলিয়াই যেতিয়া আমি সেই সেগমেন্টটোত থকা ব্লাডৰ আমি টেষ্ট কৰিলো টেষ্ট কৰোতে আমি O পজিটিভ পালো তাৰ পিছত সাবসিকুৱেন্টলি আমি যিখিনি ৰেজিষ্টাৰ আমাৰ থাকে বাকি সাবসিকুৱেন্ট ৰেজিষ্টাৰ বিলাকটো আমি চালু চাওতে তাতেও আমি O পজিটিভ পালো কিন্তু কিহৰ কাৰণে এই B পজিটিভ স্লিপখন গ'ল সেই স্লিপ কথাটোৰ কাৰণে আমি কোন টেকনিশিয়ান সেইখিনি সময়ত ডিউটিত আছিল কৰ্মৰত অৱস্থাত আছিল তেখেতক মাতা হ'ল আৰু তেখেতক মাতি আনি কথাখিনি সুধা হ'ল যে এই বস্তুটো কেনেকৈ হ'বলৈ পালে তাৰ পিছত তেখেতে এটা বস্তু এডমিট কৰিলে কি যে একচুয়ালি O পজিটিভে তেওঁ পাইছিলে কিন্তু তেওঁ লিখোতে ভুলতে তেখেতৰ B পজিটিভৰ স্লিপ এখন গ'ল কোনটো স্লিপ লগোৱা নাই তবে হাতেদি লিখা আছে মই তাকে ক'বলৈ গৈছো যে সেইখিনিও গ'ল আচ্ছা তাৰ পিছত আমি পেশেন্টৰ কণ্ডিশ্যনটোৰ কথা মই শচীন সৰগিয়াৰীয়ে ট্ৰিটমেন্ট লৈ আছিলে পেশেন্টৰ কণ্ডিশ্যনটো কাৰণ জেনাৰেলি কি হয় মিসম্যাচ ব্লাড ট্ৰান্সফিউজন হলে যেটো ৰিঅ্যাকশন হ'ব হেতু খুব ফাস্ট হয় আৰু এনাফাইলেক্টিক ৰিঅ্যাকশনলৈকে যায় কণ্ডিশ্যন যথেষ্ট ডিটেৰিয়েট কৰে কিন্তু 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমি তেনেকুৱা ধৰণৰ যেটো ব্লাড মিসম্যাচ ট্ৰান্সফিউজনত যেনেকুৱা ধৰণৰ কণ্ডিশ্যন হ'ব লাগিছিল তেনেকুৱা ধৰণৰ কণ্ডিশ্যন আমি কোনো পোৱা নাই নাপালেও আমি পেথলজি ডিপাৰ্টমেন্ট মেডিসিন ডিপাৰ্টমেন্টৰ লগত একেলগে কথা পাতি সেইদিনা আবিলি আমি ডিসিশন ললো যে কিবা কাৰণত যদি মিসম্যাচ ট্ৰান্সফিউজনৰ কাৰণে হ'ব লগা ধৰণৰ থাকে কি প্যাৰামিটাৰ আমি চাব লাগে সেই প্যাৰামিটাৰখিনি আমি টেষ্ট কৰিবলৈ দিলো দিওতে আমি কিন্তু তেনেকুৱা একো ধৰণৰ প্যাৰামিটাৰৰ ডিফাৰেন্স আমি পোৱা নাই প্লাস আজিৰ ডেটত কি হৈছে যে আমি যেতিয়া হিমোগ্লোবিনটো চাইছো তেওঁৰ এডমিশনৰ দিনা তেখেতৰ হিমোগ্লোবিন আছিল 6 আজিৰ ডেটত তেখেতৰ হিমোগ্লোবিন আছে 7.4 তাৰ মানে আমি যেটো ব্লাড ট্ৰান্সফিউজন কৰিলো আমাৰ ফালৰ পৰা তেখেতৰ 1.4 এটা ইনক্ৰিজ হৈছে হিমোগ্লোবিনত যদিও এতিয়াও তেখেতৰ নিড আছে ব্লাড ট্ৰান্সফিউজনৰ আৰু এইটো এটা ডেফিনেটলি ভুল হৈছে ইয়াত কোনো মানে বৰ্তন নাই ডাউট নাই যে
ডকুমেণ্টেশ্যনৰ ভুল এটা হৈছে য'ত ব্লাড ইউনিট নাম্বাৰটো আছিল 3284 আৰু ছেগমেণ্ট নাম্বাৰটো আমাৰ আছিলে 25C 863195 এই ছেগমেণ্টটো কিন্তু অ' পজিটিভ হয় আমি এটা বস্তু 100% চিয়'ৰ যে তেওঁৰ তাত বি পজিটিভ ব্লাড ট্ৰান্সফিউশ্যন হোৱা নাই অ' পজিটিভ ব্লাডেই ট্ৰান্সফিউশ্যন হৈছে কিন্তু ৰেকৰ্ড কৰোঁতে ডকুমেণ্টেশ্যন কৰোঁতে লেবেলিং কৰে লেবেলিং কৰোঁতে এইটোত ভুল এটা হৈছে সেইটো নোহোৱা নহয় আৰু এইটো যাতে ভৱিষ্যতেও নহয় কোনো কাৰণত কাৰণ অকল কোনে ভুল কৰিছে কি ভুল কৰিছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় আমাৰ কথাটো হৈছে যে পেচেণ্টটোৱে বৰ্তমান ঠিকে আছে এক নম্বৰ হৈছে পেচেণ্টটো আৰু দ্বিতীয়তে ভৱিষ্যতে যিখিনি পেচেণ্ট আহিব সেইখিনি পেচেণ্টৰ লগত যাতে কোনো ধৰণৰ এনেকুৱা ডকুমেণ্টেশ্যনৰ ভুলটোও যাতে আমাৰ পৰা নহয় বা আমাৰ যিখিনি টেকনিচিয়ান থাকিব বা ব্লাড বেংকৰ ফালৰ পৰা কোনো ধৰণৰ নহয় সেইটো আমি এনচিয়ৰ কৰিব লাগিব আৰু সেইটোৰ কাৰণে যথেষ্টখিনি কৰা গৈছে আচ্ছা এই বস্তুটো যেতিয়া গম পাইছিলোঁ যদিও মই নিজে গৈ চাইছোঁ সেইদিনা ব্লাড বেংকত গৈ গোটেই ৰেজিষ্টাৰখিনিও চালোঁ চবখিনি চালোঁ চাই হ'লেও মই কি কৰিছিলোঁ এজ এ ছুপাৰিনটেণ্ডেণ্ট মই এটা এনকুৱাৰী কমিটি বনাই দিছিলোঁ জেনেৰেলি ICU ৰিলেটেড ইছ্যুজবিলাক ব্লাড ট্ৰান্সফিউশ্যন ৰিলেটেড ইছ্যুজবিলাক এনাষ্টেচিয়াৰ ফালৰ পৰা চাই আৰু ICU মেইনটেইন কৰিব লাগিলেও আমি এনাষ্টেচিয়াৰ সহায় ল'ব লাগে তো সেইকাৰণে এনাষ্টেচিয়াৰ যিজন প্ৰফেচাৰ এণ্ড HOD আছিলে সন্দিতা কোঁৱৰ তাৰপিছত চাৰ্জাৰীৰ ডিপাৰ্টমেণ্টৰ এছ'চিয়েট প্ৰফেচাৰ অজয় ক্ৰ' অৰ্থপেডিক্সৰ ফিৰদৌছ আহমেদ তাৰপিছত আমাৰ ডেপুটি ছুপাৰিনটেণ্ডেণ্ট এজন আৰু হস্পিটেল এডমিনিষ্ট্ৰেশ্যন এজন আৰু মেট্ৰন এই গোটেইখিনিক লৈ পেলাই মই কৈছিলোঁ যে আপোনালোকে ডাইৰেক্টলি কাৰণ মই যেতিয়া ৰেজিষ্টাৰখিনি চাইছোঁ বা মই যিখিনি ডকুমেণ্ট চাইছোঁ চাইণ্টিফিক নহ'বও পাৰে মোৰ ফালৰ পৰা কমিটিখন বনাই তেওঁলোকক ইমিডিয়েটলি 3 দিনৰ ভিতৰত ৰিপৰ্টটো দিব দিয়া আছিলে তেওঁলোকে ৰিপৰ্টটোও দিছে আৰু ৰিপৰ্টটো দিয়াৰ পিছত তেওঁলোকেও এইটোৱে কৈছে যে আল্টিমেটলি মানে ডকুমেণ্টেশ্যনৰ প্ৰব্লেম কিন্তু ইয়াত কনক্লুশ্যনতো তেওঁলোকে লিখিছে যে পেচেণ্ট ৰিচিভ কাৰেক্ট ব্লাড অ' পজিটিভ এণ্ড ট্ৰান্সফিউজ ব্লাড ৱাজ ফুল্লি কম্পেটেবল উইথ পেচেণ্টছ ব্লাড গ্ৰুপ Primary lapse occurred due to clerical error by blood bank technician who mistakenly issued a O positive unit blood with compatibility ticket incorrectly labeled as B positive blood. So, এইটো ধৰি লওক কমিটিৰ কনক্লুশ্যন যিহেতু এইটো আহিল এতিয়া প্ৰিন্সিপাল মেডামে এইটো লৈ পেলাই আমি হয় এই প্ৰতিবেদনটো অহাৰ পাছত পাইছোঁ আৰু এইটো লৈ আমাৰ এখন মিটিঙো হৈছে আৰু এইটোৰ ওপৰত বেছ কৰি আমি এখন হেৰিও বনোৱা গৈছে মেডাম লেবৰেটৰীত তেওঁলোকে পৰীক্ষা কৰিব সেইটো NABL এক্ৰেডিটেড হওক বা তেওঁলোকে চৰকাৰী লেবৰেটৰী যিখিনি আছে ধৰি লওক আমাৰ ইয়াতে যদি আমি কওঁ কোকৰাঝাৰ মেডিকেল কলেজ আছে বা কোকৰাঝাৰ SCCFৰ তেওঁলোকৰ নিজৰ লেবৰেটৰীও আছে বা ওচৰত যদি NABL এক্ৰেডিটেড লেবৰেটৰী আছে তেওঁলোকে ফ্ৰী কাৰণ এইটো পেচেণ্টৰ ৰাইটছ হয় তেওঁলোকে কৰিব পাৰে নিজৰ ছেটিছফেকশ্যনৰ কাৰণে আমি আমাৰ মতে কৰি চাইছোঁ তেওঁলোকৰ ডেফিনেটলি ৰাইট আছে তেওঁলোকে কৰিব পাৰে আৰু আমি কম্পেয়াৰ কৰিব পাৰিম কেতিয়া যেতিয়া লেবৰেটৰীৰ ৰিপৰ্টটো এটলিষ্ট এটা এক্ৰেডিটেড লেবৰেটৰীৰ পৰা আহে এই চেম্পল আপোনালোকে পঠাই দিয়ক ক্ৰছ চেক হ'ব কাৰণ মেডিকেল কলেজত যেনেকৈ ঘটনাটো হৈছে এই মুহূৰ্তত আমি মেডিকেল কলেজৰ কোনো টেষ্টক আমি মানে পিউৰিটি এটা দিব পৰা অৱস্থাত তেনেকৈ ঘটনাটো বহুত ডাঙৰ আপোনাৰ আপোনালোকে কৈছে যে লেবেলিঙত কৰিছে কৰিছে ইয়াত আমি পাইছোঁ ইয়াত অ' পজিটিভ লিখা আছে সেইটো আমি পাইছোঁ আৰু ছেকেণ্ড নাম্বাৰটো ঠিক আছে তথাপিও মনত কৰবাত নহয় কৰবাত এটা প্ৰশ্ন চিন্তা নাথাকিব মোৰ মতে এই বস্তুটো আপোনালোকে ক্ৰছ চেক কৰাটো তাকেতো ছেটিছফেকশ্যন যদি বুজাই যদি পঠাই দিয়ে এই বস্তুটো কাৰণ সেইটো কথা আচলতে মেডিকেল কলেজত আমি গোটেই মানুহখিনি বিভিন্ন সমস্যাত আপোনালোকে আগতে পাইছোঁ আপোনালোকে অহাৰ আগতেই আমি জাষ্ট পাইছোঁ আৰু এইটো লৈ আমাৰ এখন মিটিঙো হৈছে আৰু এইটোৰ ওপৰত বেছ কৰি আমি এখন হেৰিও বনোৱা গৈছে মেডাম এইখিনি মেডাম ক'ব পাৰিব